গোলাঘাট জিলাত থকা বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ যি প্ৰফেচাৰ, এছ'চিয়েট প্ৰফেচাৰ, এছিষ্টেণ্ট প্ৰফেচাৰ যি এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছিলে আৰু তাৰ ইতিমধ্যে বহুতে এপ্লাই কৰিলে আৰু যি বহুতে এতিয়াও এপ্লাই কৰা নাই তেওঁলোকৰ খুব এটা ভাল খবৰ যে তেওঁলোকৰ যিটো লাষ্ট ডেট দিছিল, লাষ্ট ডেট ইতিমধ্যে এক্সটেণ্ড কৰিছে আৰু ইয়াত ডেট দিছে এক্সটেণ্ডেড টিল জানুৱাৰী 28, 2025। ইয়াত দেখিছে যে লাষ্ট ডেট আপোনালোকৰ 28 জানুৱাৰীলৈকে এপ্লাই কৰিবৰ কাৰণে। ফৰ এপ্লিকেশ্যন ফৰ্ম আদাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন কেণ্ডিডেট মে ভিজিট ৱেবছাইট www.bssrb.ac.in অৰ্থাৎ ইতিমধ্যে অফলাইনত আপোনালোকে এপ্লাই কৰিব লাগিব। তাৰ কাৰণে ইয়াত দিছে যিখিনি কণ্ডিশ্যন আৰু এডভাৰটাইজমেণ্ট দেখাই দিছোঁ। এডভাৰটাইজমেণ্ট আছিলে এইটো যে আপোনালোকে পষ্টকেইটা দেখাই দিব লৈছোঁ। ইতিমধ্যে পষ্ট প্ৰফেচাৰৰ ক্ষেত্ৰত আছামিজ, কম্পিউটাৰ, ইকনমিক্স, ইংলিছ, পলিটিকেল চায়েন্স, ছ'চিয়লজি আৰু ইয়াত দেখিছে আনৰিজাৰ্ভ কেটেগৰী, OBC কেটেগৰী তেনেকুৱা আছে আৰু পে স্কেল দিছে 1,44,200 পৰা 2,18,200লৈকে আছে। আৰু নেক্সট এছ'চিয়েট প্ৰফেচাৰৰ ক্ষেত্ৰতো দিছে তেনেকৈ আছামিজৰ এটা পষ্ট, ইফালে আনৰিজাৰ্ভ, আছামিজৰ OBC, MOBC দুটা পষ্ট, ইকনমিক্সৰ এটা আনৰিজাৰ্ভ, ইকনমিক্সৰ দুটা ST হিলছৰ, পলিটিকেল চায়েন্সৰ এটা পষ্ট OBC, MOBC আৰু পলিটিকেল চায়েন্সৰ দুটা পষ্ট আনৰিজাৰ্ভ। তেওঁলোকৰ স্কেল দিছে 1,31,400 পৰা 2,07,100 দিছে। নেক্সট এছিষ্টেণ্ট প্ৰফেচাৰ ইংলিছ, OBC, MOBC আৰু তেওঁলোকৰ চেলাৰী ক্ষেত্ৰত দিছে 57,700 পৰা 1,82,400লৈকে দিছে। আৰু তেওঁলোকৰ কোৱালিফিকেশ্যন ডিটেইলছ দিছে ইয়াত এজ পাৰ যিটো UGC ৰুল আছে তেওঁলোকৰ সেইমতে তেওঁলোকে লাভ কৰিব। আৰু ইয়াত দিছে ডিটেইলছ, মই আৰু ভিডিঅ' দিছোঁৱেই, আপোনালোকে সেই বিষয়ে চাব পাৰিব। ইয়াৰ আগতো মই দিছিলোঁ ওলাওঁতে প্ৰথম, আৰু ইয়াত দিছিলোঁ লাষ্ট ডেট এক্সটেণ্ড কৰিছে, সেইটো কাৰণে আপোনালোকৰ কাৰণে খুবেই এটা ভাল খবৰ। আৰু ইয়াত যিখন ফৰ্ম আছে দিছে অফলাইন ফৰ্ম, অফলাইনত আপোনালোকে এপ্লাই কৰিব লাগিব। এইখন ফৰ্মখন দিছে এপ্লিকেশ্যন ফৰ এপ্লাইং টিচিং পজিশ্যন ইয়াত দিছে। আৰু ডিটেইলছ আপোনালোকে দিব লাগিব বেংকৰ ডিটেইলছ আৰু 2,2500 টকা আপোনালোকে নন ৰিফাণ্ডেবল ডিমাণ্ড ড্ৰাফ্ট আপোনালোকে কাটিব লাগিব। এইখন ফৰ্মখন ডিটেইলছ আপোনালোকে ইয়াত ফিল আপ কৰি পিনে আপোনালোকে ছাবমিট কৰিব। ইয়াত ডিটেইলছ আছে, এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰতে আছে, এইটো আপোনালোকে ফিল আপ কৰিব লাগিব। আৰু নেট PhD ক্ষেত্ৰত ইয়াত দিছে কোনখিনি আপোনালোকৰ যদি এমপ্লয় হয় তেতিয়া তাৰ ডিটেইলছ ইয়াত দিছে তেওঁলোকৰ ডিটেইলছ ভৰাবৰ কাৰণে। ৰিচাৰ্চ পাব্লিকেশ্যন এণ্ড একাডেমিক কণ্ট্ৰিবিউশ্যন এইসমূহ দিছে তেওঁলোকৰ ক্ষেত্ৰত যিসকলৰ আছে তেওঁলোকে বঢ়াব পাৰিব। গতিকে আপোনাৰ যদি কোনোবা আছে কেণ্ডিডেট তেওঁলোকক ভিডিঅ' শ্বেয়াৰ কৰিব আৰু ভিডিঅ' যদি ভাল লাগিছে এটা লাইক কৰি দিব। ধন্যবাদ।